দৰং আৰু ওদালগুৰি ব্ৰাহ্মণ সমাজৰ সোণালী জয়ন্তী উৎসৱ ইয়াত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে আৰু মই এই কাৰ্যসূচীত তেখেতসকলে আমন্ত্ৰণ কৰা হিচাপে উপস্থিত হৈছোঁ। আমাৰ বড়োলেণ্ড অঞ্চলতো এটা ডাঙৰ সংখ্যা আমাৰ ব্ৰাহ্মণসকল আছে। এইসকলে সদায় বিভিন্ন পৰিয়ালৰ বিভিন্ন সমাজৰ পূজা অৰ্চনা মাংগলিক কাৰ্যবিলাক সম্পন্ন কৰে আৰু তেখেতসকলে কেতিয়াবা বিভিন্ন সমস্যাত সন্মুখীন হ'ব লগা হয় আৰু আমাৰ যিটো সংগঠন আছে এই সংগঠনৰ লগত যোৱা 2-3 বছৰ মোৰ আলোচনা চলি আছিলে আৰু এই হিচাপে তেখেতসকলৰ দৈনন্দিন জীৱনত যিবিলাক সমস্যা আছে এই সমস্যাৰে কিছুমান আংশিক সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ, আলোচনা কৰি আছোঁ আৰু আজি ইয়াত এটা মন্দিৰ আছে। এই মন্দিৰটো নিৰ্মাণৰ কাৰণে 10 লাখ টকা বিচাৰিছিলে, কিন্তু মই আজি আহি নিজে দেখিছোঁ যে 10 লাখত তেখেতসকলে এটা অংশ কৰিব পাৰিব। এটা মন্দিৰ যাতে ভালকৈ কৰে এই 10 লাখটো খৰচ কৰাৰ পিছত আৰু 10 লাখ দিয়াৰ কাৰণে মই ঘোষণা কৰিছোঁ। কি কৈছে? চাওক, বহুতখিনি সমস্যা আছে। তেখেতসকলৰ সমস্যাবিলাক এটা নহয়, প্ৰায় 10-15টা সমস্যা লিপিবদ্ধ কৰি মোক মেমৰেণ্ডাম দিছে আৰু ইয়াৰ ভিতৰত মই দেখিছোঁ যে কিছুমান সমস্যা সমাধান কৰিব পৰা যায়। যিটো সমস্যা সমাধান কৰিব পৰা যায় সেইটো শীঘ্ৰে কৰাৰ কাৰণে আমি সিদ্ধান্ত ল'ম। নমস্কাৰ, আপোনালোক নমস্কাৰ জনাইছোঁ। আমি সোণালী জয়ন্তী পতাৰ কাৰণে মনস্থ কৰিছোঁ। ইতিমধ্যে আমি সোণালী জয়ন্তী আজি শেষ দিন, আজি বিদায় মিটিং। কিন্তু আজি 4 বছৰ নে 5 বছৰৰ পৰা সোণালী জয়ন্তী পাতিম কৰি পতাকা প্ৰতি গোটতে উঠাই আহিছিল। কিন্তু সোণালী জয়ন্তীটো বিভিন্ন অসুবিধা হোৱা হেতুকে বিভিন্ন মহামাৰী হোৱা হেতুকে কৰোণা মহামাৰী আহিল, কিবা আহিল, এনেকৈ বহুত অসুবিধা হোৱাৰ কাৰণে পাতিব পৰা নাছিল। কিন্তু আজি কিছুদিনৰ আগতে, আজি প্ৰায় 1.5 মাহ 2 মাহ আগতে এখন মিটিং হ'ল। মিটিঙত আগৰ সভাপতিজন আমাৰ ডিষ্ট্ৰিক্টত গ'ল, ডিষ্ট্ৰিক্টৰ সভাপতি হ'ল। তেতিয়া সভাপতিৰ দায়িত্বটো অধমকে দিলে। তাৰপিছত সভাপতিৰ দায়িত্ব ল'লোঁ, লৈ উঠি গোটেই গ'লোঁ, গৈ পেলাই সোণালী জয়ন্তী পতাৰ কাৰণে সকলোকে সজাগ কৰি দিলোঁ। সেইমতে আজি 6, 7, 8 আজি 8 তাৰিখ, আজি শেষ, আজি মুকলি মিটিং। গতিকে সোণালী জয়ন্তী পতাৰ কাৰণে আমি মনস্থ কৰি এইখিনি ঠিক কৰিছোঁ যে 6, 7, 8 তাৰিখে সোণালী জয়ন্তী পতা হ'ব। সেই বুলি আপোনালোকক নিমন্ত্ৰণ কৰিলোঁ আৰু বিভিন্ন শাখাত আমি চিঠি পত্ৰ দিছোঁ। বিভিন্নজন ব্যক্তি ইয়াত আহিছে, বিভিন্নজন মানুহ ইয়াত আহিছে। সেইকাৰণে আপোনালোকক নমস্কাৰ জনাইছোঁ। আৰু ইতিমধ্যে বিভিন্ন গোটৰ পৰা বহুত মানুহ আহিছে। ইয়াতে প্ৰায় 6,000-7,000 মানুহ হৈছে, সকলো জনগোষ্ঠীৰ মানুহ আহিছে। আৰু ইয়াতে ৰতনপুৰ গাঁৱৰ মানুহ, ৰাইজৰ মানুহ বহুত সঁহাৰি জনাইছে। আমাক ৰতনপুৰ গাঁও মানে বিভিন্ন জাতিৰ মানুহে বিভিন্ন সঁহাৰি জনাইছে। বৰ্তমান সময়ত ব্ৰাহ্মণ সমাজৰ যিটো সমস্যা, সেই সমস্যাৰ ক্ষেত্ৰত আপুনি কি ক'ব? সমস্যা আমাৰ বহুত আছে। আমাৰতো সমস্যা বহুত। আমি যেতিয়া ব্ৰাহ্মণটো জানেই, আপোনালোকৰ ওচৰত আমি পূজা পাতল কৰি পেলাই খাই থাকোঁ। গতিকে সমস্যা আমাৰ বহুত আছে। গতিকে তেনে ক্ষেত্ৰত আমাৰ সমস্যা চৰকাৰক এইটোৱে অনুৰোধ জনাইছোঁ যে আমাৰ জাতিটো ব্ৰাহ্মণ সমাজক যাতে উন্নতি কৰি কিবা দি পেলাই উন্নতি কৰি লৈ যায়, সেইটোৱে অনুৰোধ জনাইছোঁ। আৰু ভূমিদাতা আচলতে মই নহয়, ভূমিদাতা ভাইব্ৰাম শৰ্মা। কিন্তু আমি BTT চিফ তাত আমি 2-3বাৰ গৈছিলোঁ। যোৱাত তেওঁৰ প্ৰথমতেই নাকচ কৰিছিল, তাৰপিছত আমি 3বাৰ গ'লোঁ। 3বাৰ যাওঁতেই তেওঁ কৈছে মই 10 লাখ টকা আপোনালোকক দিলোৱে, এইবুলি আমাৰ ফাইলটো এপ্ৰুভ কৰিলে। এপ্ৰুভ কৰি ইতিমধ্যে কৰাৰ পিছত প্ৰচেছ কৰিছে আৰু আজি ঘোষণা কৰিলে আৰু 10 লাখ দিব। তেখেতে সমস্যা জনাইছোঁ, তেখেতে তেখেতে সমস্যা জনাইছোঁ, আমি ধন্যবাদ জনাইছোঁ। গতিকে তেখেতে আমি 10 লাখ টকা আৰু পাম। গতিকে তেওঁ যিমান দিন থাকে গতিকে আমাৰেই ভাল। গতিকে আমি সদায় পাই থাকিম। গতিকে তেওঁ অহাৰ কাৰণে অপাৰ চেষ্টা কৰিছোঁ আৰু